মই আপোনাৰ প্ৰথম পেজতে মই লিখিছিলোঁ জয় জুবিন দা। তাৰপিছত মই লিখিছিলোঁ আমি জুবিন দেশৰ মানুহ আৰু আমি জুবিন যুগৰ মানুহ। কথাষাৰ মানে মই লিখিম বুলি লিখা নাই, মই কোনো নিউজত ওলাম বুলিও মই লিখা নাই, মোৰ এনেকুৱা একো ইণ্টেনশ্যন নাছিলে। মোৰ জাষ্ট মোৰ ইম'শ্যনখিনি আহি মই লিখি দিলোঁ। নমস্কাৰ, মোৰ নামটো হৈছে সোহম শইকীয়া। মই নিউ স্কলাৰ্ছ একাডেমীত পঢ়োঁ, গহপুৰ। কালি যোনখন পৰীক্ষাৰ বহী আছিলে সেইখন মই লিখা আছিলে। মই এক্সাম হলত সোমাই মানে প্ৰথমতে মই নিজে গমেই নাপাওঁ আচলতে মই কি লিখি আছোঁ। প্ৰথমতে মই জুবিন দাৰ বিষয়ে ৩-৪ লাইন লিখি লৈছোঁ। মানে মই জুবিন দাক নিজৰ ভগৱান মানো, আৰু জুবিন দাৰ এনেকৈ হঠাতে এটা ঘটনা হৈ গৈছে যোনটো মানে ৰিকভাৰ কৰিব পৰা নাই, মানে মনটোৱে মানে বহুত মানে কষ্ট পাই আছিলোঁ। আৰু জুবিন দাৰ যিও হৈছে আমাক ন্যায় লাগিবই। কথা এটা দুটাকৈ এতিয়া ওলাই আহিছে, চবেই জানে। চ' আমাক মুঠতে যিও হৈছে আমাক ন্যায় লাগে জুবিন দাৰ বিষয়ে। আৰু এনেকৈ পৰীক্ষাত এইটো লিখাটো ইমান এটা ভাল কথা নহয়, বাট ষ্টিল মোৰ মানে মনৰ কথাখিনি মানে মোৰ ওলাই গ'ল, লিখি দিলোঁ মই বহি একদম প্ৰথম আনচাৰখিনিও মই সময় কৰিছোঁ, মই 100% এটেম্প কৰিছোঁ। আৰু আপোনালোকে বহিখনত চাব পাৰে, মানে মই আনচাৰ লিখিছোঁ, হ'লেও মানে মোৰ মনৰ কথাখিনি ওলাই গ'ল। মানে মই 3-4 জুবিন দাৰ বিষয়ে লিখিলোঁ। আৰু মই বেচিকেলি জুবিন দাৰ নিচিনা আন কোনো শিল্পীয়ে হওক, কোনো মানুহেই হওক, মই ইমান ভাল পোৱা নাছিলোঁ মই যিমানটো জুবিন দাক ভাল পাওঁ। জুবিন দা আমাৰ গোটেই প্ৰজন্মৰ, মোৰ বুলিয়ে নহয় আমাৰ গোটেই প্ৰজন্মৰ, আমাৰ তেজে তেজে শিৰে শিৰে জুবিন দা আছে আৰু সদায় থাকিব। জুবিন দা আমাৰ মনত সদায় থাকিব, আমাৰ জুবিন দা। আৰু অকল জুবিন দাৰ গান বুলিয়ে নহয়, মানে জুবিন দাৰ কাৰণে মানে জুবিন দাই আমাৰ অসমৰ কাৰণে যিমানটো কৰিছে নাই, ইমানটো চাগে মই শুনাততো ইমানটো আজিলৈকে কোনো কৰিব পৰা নাই। গতিকে মই মানে ইমানেই ভাল পাইছিলোঁ জুবিন দাক, হঠাৎ কি হৈ গ'ল মই মানে বহুত দুখত আছোঁ। পৰীক্ষাটো এনেকুৱা টাইমত হৈ গ'ল, পৰীক্ষাওতো দিবই লাগিব, সেইকাৰণে মই পৰীক্ষাটো দিছোঁ। কিন্তু মানে প্ৰথমতে কাৰণে নিজে লিখি দিলোঁ, মানে এনেকৈ লিখিব নালাগে আচলতে। তুমি কি লিখিছিলা? কবিতা আমি দেখিছোঁ, তথাপিও হয়, মই আপোনাৰ প্ৰথম পেজতে মই লিখিছিলোঁ জয় জুবিন দা। তাৰপিছত মই লিখিছিলোঁ আমি জুবিন দেশৰ মানুহ আৰু আমি জুবিন যুগৰ মানুহ। কথাষাৰ মানে মই লিখিম বুলি লিখা নাই, মই কোনো নিউজত ওলাম বুলিও মই লিখা নাই, মোৰ এনেকুৱা একো ইণ্টেনশ্যন নাছিলে। মোৰ জাষ্ট মোৰ ইম'শ্যনখিনি আহি মই লিখি দিলোঁ। আৰু ছাৰহঁতেও কিজানি মোৰ বহীখন দেখি ছাৰহঁতৰ চাগে ইম'শ্যন অকণমান আহি গ'ল, সেইকাৰণে চাগে এনেকুৱা ভাইৰেল হৈ গ'ল। কিন্তু মোৰ এনেকুৱা একো ইণ্টেনশ্যন নাছিলে। মই যি লিখিছোঁ মই নিজৰ মনেদি লিখিছিলোঁ। জুবিন দাক মই বহুত ভাল পাওঁ, সেইটো কাৰণে মই আজিলৈকে এনেকুৱা একো হোৱা নাই মোৰ লগত। কিন্তু এইটো মই মানে ৰিকভাৰ কৰিব নোৱাৰিম, মানে বহুত বেয়া এটা আঘাত পাইছোঁ। ভাইৰেল হৈ গৈছে, তুমি যেতিয়া দেখিলা তুমি ভয় খাইছিলা নাই যে মই লিখা ভয় প্ৰথম অৱস্থাত মই পটককৈ নিউজটো চাই মই ভাবিছিলোঁ যে কিবা ভুল হ'ল নেকি, এনেকুৱা অলপ ভয় খাইছিলোঁ। কিন্তু তাৰপিছত যেতিয়া লাহে লাহে কমেণ্টবোৰ চালোঁ, মানুহে সকলোৱে বহুত মানে ছাপোৰ্ট কৰিলে। আৰু এইটো মানে মোৰ আছিলে মানে জুবিনৰ, মই আগতে বহুত মানে অকল জুবিনৰ গানেই শুনো। এতিয়া হঠাৎ যদি তেনেকুৱা মৰমৰ শিল্পী এজন যদি নাইকিয়া হৈ যায়, দুখটো লাগিবই দিয়কচোন। সেইটোৱেই আৰু বাকী যিখিনি পৰীক্ষা আছে আৰু পৰীক্ষা আছে, আজিও পৰীক্ষা এটা দিছোঁ, ভালকৈ দিছোঁ। নাই, আজি তেনেকৈ লিখা নাই, হ'লেও থাকিলে মনত থাকে আৰু।